মেট্ৰিক ফেল কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। তেওঁলোকৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া দিব লাগিব, কেনেকৈ দিব লাগিব, কোনসকলে এই কম্পাৰ্টমেণ্টেল এক্সাম দিব লাগিব সবিশেষ জনাইছোঁ। যদি আপুনি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক হৈ থাকে নাইবা কোনোবাই ছাত্ৰ ছাত্ৰীয়ে যদি ভিডিঅ'টো চাই আছা তেন্তে তোমালোকে এৰি নাযাবা। মই জনাই দিম কোনবোৰ ছাত্ৰ ছাত্ৰী এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব। সাপোজ কোনোবাৰ এটা দুটা তিনিটা সৰ্বোচ্চ তিনিটা সাবজেক্টত ফেল হলে কিন্তু তেওঁলোকে এক্সাম দিব পাৰিব আৰু যি টোটাল স্কোৰ মাৰ্ক 170 পাব লাগিব। 170 পাব লাগিব গোটেইকেইটা মিলি। আৰু যদি এটা দুটা বা তিনিটা সাবজেক্টত বেক লাগিছে ফেল কৰিছে তিনিটা সৰ্বোচ্চ তিনিটা লৈকে কিন্তু তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব আৰু মাৰ্ক 170 পালে কিন্তু এক্সাম দিব পাৰিব। যিসকলৰ তিনিটাতকৈ বেছি আহিছে ফেল তেওঁলোকে আকৌ এক্সাম দিব লাগিব। আৰু ইয়াৰ বাবে খাতা কিন্তু কল নকৰিব, ৰিচেকিং নকৰিব। ৰিচেকিং কৰিলে হয়তো তেওঁলোকে এক্সাম দিয়া তেওঁলোকৰ যি ৰিজাল্ট আহিবলৈ এক বছৰমান সময় লাগিব পাৰে। যি কম্পাৰ্টমেণ্টেল এক্সামটো দিয়ক আৰু এক্সাম কেতিয়া হ'ব, জুলাই মাহত কিন্তু অনুষ্ঠিত হ'ব। কম্পাৰ্টমেণ্টেল এক্সাম জুলাই মাহত অনুষ্ঠিত হ'ব। আৰু যি ছাত্ৰ ছাত্ৰীসকলে এটা দুটা বা তিনিটা বেয়া হৈছে তেওঁলোকে কি কৰিব, কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে। জাষ্ট তোমালোকে ভালকৈ ছাত্ৰ ছাত্ৰীসকলে যদি চাই আছে তেনে ক্ষেত্ৰত ভালকৈ পঢ়িবলৈ আৰম্ভ কৰা। যিকেইটা তোমালোকৰ বেয়া হৈছে সেইকেইটা ভালকৈ পঢ়া। আৰু যদি অভিভাৱকসকলে চাই আছে তেনে ক্ষেত্ৰত আপোনালোকক ৰিকুৱেষ্ট কৰিম এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিলে আৰু আপোনাৰ যি ঘৰত ল'ৰা ছোৱালী থাকিব নাইবা আপোনাৰ যি ভাই ভণ্টি থাকিব তেওঁলোকক আপোনালোকে জনাই দিয়ক। নিশ্চয় এই ভিডিঅ'টোৰ পৰা কিছুমান হ'লেও জানিব পাৰিলে যে কম্পাৰ্টমেণ্টেল এক্সাম কোনসকলে দিব পাৰিব আৰু কেনেকৈ দিব লাগিব। নিশ্চয় সেই যি এক্সামৰ প্ৰচেছ আকৌ ফৰ্ম ফিল আপ কৰিব লাগিব আৰু সেই ফৰ্ম ফিল আপটো কলেজ বা স্কুলত আপোনালোকে যোগাযোগ কৰক। স্কুলৰ পৰা কিন্তু সেই ফৰ্ম ফিল আপসমূহ কৰিব লাগিব কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে। আৰু অহা মাহৰ পৰা সেইটো কম্পাৰ্টমেণ্টেল এক্সামৰ যি ফৰ্ম ফিল আপ আৰম্ভ হৈ যাব আৰু তাৰপিছত কম্পাৰ্টমেণ্টেল এক্সাম কিন্তু আপোনালোকে দিব পাৰিব। আৰু এনেকুৱা ধৰণৰ নিত্য ভিডিঅ' পাই থাকিবলৈ হ'লে পেজটো ফ'ল' কৰি ৰাখক। যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ মানে ধন্যবাদ।